আজি আমি নাৰিকল উন্নয়ন বোৰ্ডে আমি উজানকৈ নামবিয়া কামৰূপ ডিষ্ট্ৰিক্টত আমি কৃষকসকলৰ মাজত 1500 পুলি বিতৰণ কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু এই পুলিসমূহ তেওঁলোকে আমাৰ ভাৰত চৰকাৰৰ পৰা ফ্ৰী অফ কষ্টত পাব আৰু লগতে তেখেতসকলে এই পুলিৰ নামত তেখেতসকলে ছাবচিডি পাব, যিটো ছাবচিডি তেওঁলোকৰ 43 টকা হয়। এজোপা পুলি যদি তেওঁলোকে ৰোপণ কৰে তেতিয়াহ'লে 43 টকা ছাবচিডি পায়। তো মিনিমাম তেওঁলোকে যদি 10জোপা পুলি লগায় তেতিয়াহ'লে তেখেতসকলে 430 টকা ছাবচিডি লাভ কৰিব। আৰু এই আমাৰ যোনটো আমাৰ এই আঁচনি, এইটো আমাৰ 2 বছৰ আঁচনি। এই প্ৰথম বছৰ তেওঁলোকে পুলিটো আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ অভয়াপুৰী আমাৰ ফাৰ্ম আছে 40 হেক্টৰৰ, তাৰ পৰা তেওঁলোকে এই পুলিটো তেওঁলোকে পাইছে আৰু লগতে অহা বছৰ তেওঁলোকৰ একাউণ্টত তেওঁলোকৰ ছাবচিডিটো তেওঁলোকক সোমাব। আৰু আশা কৰিছোঁ যাতে এই পুলিসমূহ যি পুলিসমূহ আমি বিতৰণ কৰি আছোঁ, এই কৃষক ৰাইজে এই পুলিসমূহ ভালকৈ লগাব আৰু তাৰ বাবে আমি ইনস্পেকশ্যন কৰিবলৈ আহিম, তেওঁলোকে পুলিখিনি সঠিকভাৱে ৰুইছে নে নাই বা ইয়াৰ প্ৰতিপালন কৰিবৰ কাৰণে কি যত্ন ল'ব লাগে, তাৰ বাবে আমি দিহা পৰামৰ্শ আমি তেওঁলোকক কৃষকসকলক দি থাকিম। আৰু আমি আশা কৰিছোঁ যে নাৰিকল উন্নয়ন বোৰ্ডে এই নাৰিকল পুলিৰ জৰিয়তে নাৰিকলৰ খেতিটো আমি বৃদ্ধি কৰা আৰু লগতে নাৰিকলৰ যিটো উৎপাদন ক্ষমতা সেইটো বৃদ্ধি কৰা হৈছে আমাৰ মূল লক্ষ্য। আৰু তাৰ বাবে আমি আজি আমাৰ গাঁৱৰ সভাপতি, ইয়াতে আমাৰ পঞ্চায়তৰ সভাপতি তেখেত উপস্থিত, লগতে আমাৰ গাঁওবুঢ়া উপস্থিতিত আৰু আমাৰ ককনাট প্ৰডিউচাৰ ছ'চাইটিৰ ছেক্ৰেটাৰী ৰমানন্দ ভঁৰাল উপস্থিতিত আমি নাৰিকল পুলিসমূহ আজি আমি কৃষকসকলক আমি আজি দিবলৈ সক্ষম হৈছোঁ। ধন্যবাদ। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।